Welcome to everyone. প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ বিশেষ অসুবিধাৰ বাবে এই 3 দিন হ'ল মই ক্লাছটো ল'ব পৰা নাই। সো ইয়াৰ বাবে মই দুঃখিত। আহক আজি আমি আলোচনা কৰিম অনুপাত, সমানুপাত আৰু বিচৰণ তথ্য। সো ফাৰ্স্ট আলোচনা কৰিম অনুপাত। অনুপাতনো কি? অনুপাতৰ বিষয়ে আমি আলোচনা কৰিম। ৰেশিও, ৰেশিয়াস means অনুপাত। ধৰা হল এ আৰু বি যিকোনো দুটা সদৃশ ৰাশি। আমাৰ কি হ'ব লাগিব? এ আৰু বি যিকোনো দুটা সদৃশ ৰাশি হ'ব লাগিব। তেন্তে এ আৰু বিৰ মাজৰ অনুপাতটো হ'ব a:b। এইটো আমাৰ কি হ'ব লাগিব? সদৃশ হ'ব লাগিব। ধৰক 1 ঘণ্টা আৰু 1 ঘণ্টা 35 মিনিট। এঘণ্টা আৰু 1 ঘণ্টা 35 মিনিট এইটো সময় আৰু এইখিনিও আমাৰ কি হৈছে? সময় হৈছে। সো আমাৰ কি সময় গতিকে এইটো সদৃশ। আৰু যদি এনেকা হয় 1 ঘণ্টা আৰু ধৰক 1 কিলোগ্ৰাম, তেনেহলে এইটো আমাৰ কি নহল? সেম নহল, মানে সদৃশ নহল। এইটো হৈ আছে সময় আৰু এইটো হৈ আছে ওজন। গতিকে আমাৰ এইটো সদৃশ নহব। আমাৰ এইটো সদৃশ নহয়, আমাৰ সদৃশ এইটো হ'ব। সদৃশ হবলৈ হলে আমাৰ সেম এককটো হ'ব লাগিব, ইউনিটটো আমাৰ সেম হ'ব লাগিব। উদাহৰণ হিচাপে 5 মিটাৰ আৰু 5 মিটাৰ 15 চেণ্টিমিটাৰৰ মাজৰ অনুপাত। এই অনুপাতটো কি হ'ব? 5 মিটাৰ, ইয়াতে আছে 5 মিটাৰ আৰু 5 মিটাৰ আৰু কি আছে 15 চেণ্টিমিটাৰ। তেন্তে 5 মিটাৰটোক আমি কি কৰিব লাগিব? আমাৰ যিহেতু সৰু ইউনিটটো কি আছে? চেণ্টিমিটাৰত আছে, গতিকে আমি এইখিনিক আমি চেণ্টিমিটাৰত ল'ব লাগিব। ইয়াতে 5 মিটাৰত কিমান হৈ আছে? 5 মিটাৰত 5 মিটাৰ = 5 মিটাৰ প্লাছ 15 চেণ্টিমিটাৰ। তেন্তে 5 মিটাৰক আমি কি কৰিব লাগিব? চেণ্টিমিটাৰত প্ৰকাশ কৰিব লাগিব। নেক্সট ইয়াতে কিমান? 5 × 100 প্লাছ 15 cm এইটো হৈ আছে। এইটো আমাৰ চেণ্টিমিটাৰ হৈ আছে ইয়াতে। নেক্সট এইটো 500 চেণ্টিমিটাৰ আৰু এই ইষ্টুক আমি এনেকৈ ডিভাইড হিচাপে লিখিব পাৰোঁ। ইয়াতে কিমান হৈ আছে? ডাইৰেক্ট লিখি আছোঁ। ইয়াতে 500 আৰু 15 প্লাছ, তেনেহ'লে কিমান হৈ আছে? 515 cm। ইয়াতে cm কেনচেল, কিমান থাকে? 5ৰে কাটিলে কিমান? 100 টাইমছ এণ্ড 5ৰে কাটিলে কিমান? 103 টাইমছ। এতেকে আমাৰ অনুপাতটো কিমান হৈ আছে? 100:103। অৰ্থাৎ 5 মিটাৰ আৰু 5 মিটাৰ 15 চেণ্টিমিটাৰৰ মাজৰ অনুপাতটো কিমান হৈ আছে? 100:103। নেক্সট এতিয়া এটা উদাহৰণৰ সৈতে আলোচনা কৰোঁ। যদি x = y is equal to 3:2 হয়, তেন্তে twice x minus 3 twice x minus y divided by 3x plus twice y is equal to what?
এতিয়া আমি কি কৰিব লাগিব আমাক যেহেতু দিয়া আছে x is to y is equal to 3 is to 2 then আমি লিখিব পাৰো x by y is equal to 3 by 2 ইয়াত x is equal to কিমান হৈ আছে x is equal to 3k and y is equal to 2k k2 কৰ পৰা আহিল k2 হল constant k is constant k constant তাৰ মানে k constant কিয় লৈছো ইয়াতে যেহেতু অনুপাত দিয়া আছে আমাক ভাগ দিয়া আছে গতিকে x ৰ মানটো কিমান 3k 3 অৰ্থাৎ x ৰ ভাগটো হল 3 আৰু y ৰ ভাগটো হল 2 ইয়াতে x ৰ ডাইৰেক্ট মান 3 নহয় বা y ৰ ডাইৰেক্ট মান 2 নহয় অৰ্থাৎ আমাৰ কি x ৰ ভাগ 3 আৰু y ৰ ভাগ 3 গতিকে আমি কি লৈছো 3 ভাগ হিচাপে ইয়াতে k এটা কনস্ট্যান্ট হিচাপে লৈছো দ্যাট মিন্স x ৰ মান কিমান 3k আৰু y ৰ মান 2k এতিয়া এই 3k আৰু 2k আমি এইখিনিত বহুৱাই দি পাম x is equal to কিমান 3k y equal to 2k twice x minus y divided by 3x plus twice y is equal to ইয়াতে কি হ'ব 2 into x ৰ মান কিমান 3k plus minus y means কিমান twice k divided by 3x 3 into x ৰ মানটো কিমান আছে x ৰ মান আছে 3k plus 2 into কিমান 2 into twice k then এইখিনি কিমান হৈ আছে ইয়াতে 6k minus 2k divided by 9k plus 4k 6k ৰ পৰা 2k বিয়োগ কৰিলে কিমান পোৱা যায় 4k আৰু ইয়াতে কিমান হৈ আছে 9k plus 4k means 13k for k cancel then 4 by 13 এতেকে আমাৰ এইখিনিৰ অনুপাতটো কিমান পালো 4 by 4 is to 13 বা 4 by 13 এতিয়া যদি এইখিনি অনুপাত হিচাপে নিৰ্ণয় কৰিব দিয়ে তেন্তে আমি অনুপাতটো পাম 4 is to 13 আৰু যদি আমাক এইটো মান হিচাপে নিৰ্ণয় কৰিব দিয়ে তেতিয়া হলে পাম 4 by 13 এতিয়া হওক অনুপাতৰ তুলনা অনুপাতৰ তুলনা এটা কেনেকৈ কৰা হয় চাওক যে ধৰক a is to b এটা অনুপাত আৰু b বা c is to d এটা অনুপাত তেন্তে এই অনুপাত দুটাৰ ক্ষেত্ৰত ফাৰ্স্ট যদি কি হয় a is to b is greater than c is to d হয় তেন্তে আমি লিখিব পাৰো a into d is greater than b into c এইটো কেনেকৈ আহিল আমি a by b লিখিব পাৰো a is to b is greater than c is to d লিখিব পাৰো c by d যদি a by b কি হয় a by b is greater than c by d হয় তেন্তে আমি এইটো কেনেকৈ আনো এতিয়া আমি উভয় পক্ষত যদি কি কৰো d ৰে b d ৰে পূৰণ কৰি দিও ইয়াতে b a আছে a by b into b d is greater than c by d into b d দুয়োপিনে আমি কি কৰিছো একে টাৰ্ম লৈছো অৰ্থাৎ b আৰু d ৰ যেটো এলসিএম লসাগু হয় এই লসাগুৰে কি কৰিছো আমি উভয় পক্ষত মাল্টিপ্লাই কৰি দিছো এতিয়া মাল্টিপ্লাই কৰিলে a to b আৰু b কেনসেল ইয়াতে d আৰু d কেনসেল দেন কি থাকে a d is greater than b c অৰ্থাৎ যদি দুটা অনুপাত এনেকুৱা হয় যে a is to b is greater than c is to d তেন্তে আমি লিখিব পাৰো ad ইয়াৰ মাজত পূৰণ আছে অৰ্থাৎ ad is greater than bc একেদৰে আমি লিখিব পাৰো a is to b is less than c is to d তেন্তে কি হ'ব ad is less than bc একেদৰে আমি 3 নম্বৰটো লিখিব পাৰো যদি a is to b is equal to c is to d হয় তেন্তে ad is equal to bc হ'ব মিশ্র অনুপাত ধৰা হল a is to b আৰু
C/D দুটা অনুপাত তেন্তে এই অনুপাত দুটাৰ মিশ্ৰ অনুপাত কি হ'ব যে A/B into C/D এইটো হ'ল আমাৰ মিশ্ৰ অনুপাতৰ ক্ষেত্ৰত আমাৰ কি হ'ব যেটো উত্তৰ পূৰ্ব পদ আছিল পূৰ্ব পদৰ লগত মাল্টিপ্লাই হ'ব আৰু যেটো উত্তৰ পদ আছিল উত্তৰ পদৰ লগত মাল্টিপ্লাই হ'ব এই অনুপাতটোৰ পূৰ্ব পদ A এইটো হ'ল পূৰ্ব পদ আৰু এইটো হ'ব উত্তৰ পদ পিছৰটো উত্তৰ পদ বুলি কোৱা হয় আৰু আগৰটোক পূৰ্ব পদ বুলি কোৱা হয় তেন্তে অনুপাত দুটাৰ পূৰ্ব পদ কি আছে এইটো অনুপাতৰ পূৰ্ব পদ A আৰু এইটো অনুপাতৰ পূৰ্ব পদ C তেন্তে পূৰ্ব পদ দুটা পূৰণ হৈছে আকৌ এইটো অনুপাতৰ উত্তৰ পদ B এইটো অনুপাতৰ উত্তৰ পদ D পূৰণ হৈছে অৰ্থাৎ AC divided by BD বা অনুপাত হিচাপে যদি লিখা হয় তেন্তে আমি কি লিখিব পাৰো AC/BD এইটো হ'ব আমাৰ মিশ্ৰ অনুপাত উদাহৰণ হিচাপে 2:3 আৰু 3:5 মিশ্ৰ অনুপাতটো কি হ'ব মিশ্ৰ অনুপাতটো লিখা আনসাৰটো আহিব 2:3 into 3:5 then আমি লিখিব পাৰো 2/3 into 3/5 এতিয়া লক্ষ্য কৰক আমাৰ হৰ আৰু লবৰ একে পদ আছে 3 আৰু 3 কেনসেল হয় এতিয়া কি থাকে 2/5 অৰ্থাৎ আমি এটো লিখিব পাৰো 2:5 যদি এনেকা দিয়া থাকে দুটা অনুপাত দিয়া থাকে তেন্তে সেই অনুপাত দুটাৰ মাজৰ যেটো পূৰণফল সেই পূৰণফলটো হ'ব আমাৰ কি মিশ্ৰ অনুপাত এতিয়া আলোচনা কৰিম দ্বি গুণানুপাত দ্বিগুণানুপাতটো কি হ'ব ধৰক A/B এটা অনুপাত হয় তেন্তে ইয়াৰ দ্বিগুণটো কি হ'ব A/B আমি A/B আমি A/B হিচাপে লিখিব পাৰো যদি দ্বিগুণ কয় তেন্তে আমি এনেকুৱা লিখিলে নহব বা A/B এনেকা যদি দ্বিগুণ কৰি দিও এটো নহব এটো আমাৰ ভুল হ'ব আমি কি কৰিব লাগিব দ্বিগুণানুপাত হলে আমাৰ এনেকা হ'ব A/B into A/B এইটো হ'ব এটোৰ কি দ্বিগুণানুপাত ইমানৰ দ্বিগুণানুপাতটো হ'ল A/B into A/B আৰু যদি ত্ৰিগুণানুপাত কয় তেন্তে ইয়াৰ আৰু কিউব হ'ব মানে এইটোই তিনিটা টাৰ্ম আহিব দ্বিগুণানুপাতৰ ক্ষেত্ৰত কি হ'ব A²/B² আকৌ যদি কি কয় যে ত্ৰিগুণানুপাত সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব জাস্ট ইয়াতে আৰু এটা A/B মাল্টিপ্লাই হ'ব সেই ক্ষেত্ৰত ইয়াতে কি হ'ব A³/B³ A³ means A পূৰণ কৰিলে A³ আৰু B তিনিবাৰ পূৰণ আছে means B³ এইটো হ'ল ত্ৰিগুণানুপাত ইয়াতে আমাৰ কি আহিব ত্ৰিগুণানুপাত এইটো আমাৰ ত্ৰিগুণানুপাতৰ ক্ষেত্ৰত আহিব ত্ৰিগুণানুপাতৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব এটা টাৰ্ম আমাৰ তিনিবাৰ মাল্টিপ্লাই হ'ব আৰু দ্বিগুণানুপাতৰ ক্ষেত্ৰত আমাৰ কি এটা টাৰ্ম দুবাৰ মাল্টিপ্লাই হ'ব আমি আলোচনা কৰিম উপদ্বিগুণানুপাত ধৰা হ'ল A/B এটা অনুপাত তেন্তে ইয়াৰ উপদ্বিগুণানুপাতটো হ'ব √A/√B ইয়াত উত্তৰ পূৰ্ব পদটো হ'ল A তেন্তে উপদ্বিগুণানুপাতৰ ক্ষেত্ৰত পূৰ্ব পদটো হ'ব √A আৰু উত্তৰ পদটো হ'ল B তেন্তে উপদ্বিগুণানুপাতৰ ক্ষেত্ৰত আমাৰ উত্তৰ পদটো হ'ব √B উদাহৰণ হিচাপে ধৰক 4:9 এটা অনুপাত তেন্তে ইয়াৰ উপদ্বিগুণানুপাতটো হ'ব ইয়াৰ উপদ্বিগুণানুপাতটো হ'ব √4:9 means কি হ'ব 2:3
4 ৰ বৰ্গমূল 2 আৰু 9 ৰ বৰ্গমূল 3 এইখিনি হ'ব উপদ্বিগুণানুপাত বিপৰীত অনুপাত বিপৰীত অনুপাত ধৰা হল a:b এটা অনুপাত তেন্তে ইয়াৰ বিপৰীত অনুপাতটো হ'ব b:a উদাহৰণ হিচাপে 2:3 ৰ বিপৰীত অনুপাতটো হ'ব 3:2 গুৰু অনুপাতটো কি যদি a:b এটা অনুপাত হয় তেন্তে ইয়াক গুৰু অনুপাত বুলি কোৱা হ'ব যদিহে a:b is greater than 1 হয় ইয়াক গুৰু অনুপাত বুলি কোৱা হ'ব যদি কি হয় a:b is greater than 1 or a/b is greater than 1 or a is greater than b উদাহৰণ হিচাপে ধৰক a is equal to 3 b is equal to 2 তেন্তে কি হ'ব a is greater than b হ'ব এই ক্ষেত্ৰত 3 is greater than 2 3 is greater than 2 means কি এটুক আমি অনুপাত হিচাপে ভাগ কৰিলে এনেকা পাম গতিকে আমি ইয়াক কি বুলি কম গুৰু অনুপাত বুলি কম যদি আমাৰ লবটো হৰতকৈ ডাঙৰ থাকে অৰ্থাৎ আমাৰ লবটো কি হয় ডাঙৰ হয় হৰতকৈ তেতিয়াহে আমি ইয়াক কি বুলি কম গুৰু অনুপাত বুলি কম এতিয়া যদি ইয়াক ডিভাইড কৰা হয় 3 2 ৰে ডিভাইড কৰিলে আমি কি পাম 1.5 পাম means 1 plus ইয়াতে হাফ এটা পাম এইটো কি হল 1 তেন্তে আমি এইখিনিক একেলগে কম গ্ৰেটাৰ দেন 1 অৰ্থাৎ আমাৰ এইটো কি হ'ব এইখিনি আমাৰ একতকৈ ডাঙৰ হৈছে গতিকে আমি কম যে এইটো এটা গুৰু অনুপাত এতিয়া হওক লঘু অনুপাতটো কি লঘু অনুপাত যদি a:b এটা অনুপাত হয় তেন্তে ইয়াক লঘু অনুপাত বুলি কোৱা হ'ব যদি a:b is less than 1 হয় or a is less than b হয় বা কি হ'ব a/b is less than 1 হয় এটো হ'ব এতিয়া উদাহৰণ হিচাপে ধৰক a equal to 2 b equal to 3 তেন্তে 2 is less than 3 বা 2 divided by 3 is less than 1 1 to কেনেকৈ আহে 2 যদি 3 ৰে ডিভাইড কৰা হয় এই প্ৰত্যেকটোকে কি 3 ৰে ডিভাইড কৰিলে ইয়াতে 3 ৰে ডিভাইড less than 3 divide 3 ইয়াতে কি থাকি যায় 2/3 কটাকটি কৰিলে 1 means এইখিনি অৰ্থাৎ 2/3 is less than 1 এটো আমাৰ কি হৈ আছে একতকৈ সৰু হৈ আছে গতিকে আমি কি কম এইটো এটা লঘু অনুপাত সমান অনুপাতটো কি হ'ব যদি a:b এটা অনুপাত হয় তেন্তে ইয়াক সমান অনুপাত বুলি কোৱা হ'ব যদি আন এটা অনুপাত এনেদৰে পোৱা যায় যে a:b তেতিয়াহে আমি ইয়াক সমান অনুপাত বুলি কম নতুবা a:b is equal to c:d আমি সমান অনুপাত বুলি কম যদি a is equal to কি হয় c k বা b is equal to d k হয় তেন্তে আমি ইয়াক কি সমান অনুপাত বুলি কম কেনকে সমান অনুপাত হ'ব এটো ধৰক a:b মানে লিখিব পাৰো a/b আৰু c:d মানে লিখিব পাৰো c/d then a is equal to কি আহিব a is equal to ck আৰু b is equal to কি আহিব dk
উদাহৰণ হিচাপে ধৰক এটা অনুপাত 2:3 আনটো অনুপাত 6:9 এইটো সমান হ'ব চাওক যে 2/3 is equal to 6/9 3 रे काटिले 2 times and 3 रे काटिले 3 times then 2/3 is equal to 2/3 or 2:3 is equal to 2:3 তেতিয়াহে আমি ইয়া কি বুলি ক'ব পাৰো সমান অনুপাত বুলি ক'ব পাৰো এতিয়া আমি আলোচনা কৰিম সমানুপাত সমানুপাত এটা হ'বলৈ হলে আমাৰ দুটা অনুপাতৰ প্ৰয়োজন হ'ব ধৰা হল a:b এটা অনুপাত আৰু c:d আন এটা অনুপাত এই দুটা অনুপাতক সমান বুলি কোৱা হ'ব যদিহে এই দুটা অনুপাতৰ সমতাক সমান অনুপাত বুলি কোৱা হ'ব বা সমানুপাত বুলি কোৱা হ'ব যদি a:b is equal to c:d হয় বা আমি ইয়াক এনেদৰে প্ৰকাশ কৰিব পাৰো a:b c:d ইয়াত b আৰু c একেলগে আমি মধ্যপদ বুলি কম ইয়াত b আৰু c মধ্যপদ বুলি কম আৰু a আৰু d আমি কি প্ৰান্তীয় পদ বুলি কম প্ৰান্তীয় পদ বুলি কম যদি a b c কি হয় চাৰিটা ৰাখি হয় তেন্তে a আমি কি বুলি কম প্ৰথম পদ b দ্বিতীয় পদ c তৃতীয় পদ d চতুৰ্থ পদ a b আৰু c একেলগে মধ্যপদ বুলি কোৱা হয় মধ্যপদ আৰু a আৰু d একেলগে প্ৰান্তীয় পদ যদি a:b is equal to c:d হয় তেন্তে মধ্যপদ দুটাৰ পূৰণফল প্ৰান্তীয় পদ দুটাৰ পূৰণফলৰ সমান মধ্যপদ দুটাৰ পূৰণফল সমান তাৰ প্ৰান্তীয় পদ দুটাৰ পূৰণফল এই ক্ষেত্ৰত কি হ'ব b into c is equal to a into d প্ৰান্তীয় পদ দুটাৰ পূৰণফল কি হ'ব মধ্যপদ দুটাৰ পূৰণফলৰ সমান বা আমি কেনেদৰে লিখিব পাৰো a into d is equal to b into c বা b into c is equal to a into d এতিয়া আমি আলোচনা কৰিম ক্ৰমিক সমানুপাতিক বা ক্ৰমিক সমানুপাত যদি a b c তিনিটা সদৃশ ৰাশি হয় তেন্তে a b c এই তিনিটা ৰাশিৰ মাজৰ ক্ৰমিক সমানুপাতটো হ'ব a/b is equal to b/c বা আমি ইয়াক কেনেদৰে লিখিব পাৰো a:b is equal to b:c এতিয়া যদি ক্ৰছ মাল্টিপ্লাই কৰা হয় তেন্তে b স্কয়াৰ is equal to a into c পোৱা যায় বা ইয়াতে আমি কি কম এইটোৰ ক্ষেত্ৰত মধ্য সমানুপাত দুটাৰ কি হ'ব পূৰণফল বা মধ্যপদ দুটা আছে মধ্যপদ দুটাৰ পূৰণফলটো হ'ব b স্কয়াৰ আৰু আমাৰ প্ৰান্তীয় পদ দুটাৰ পূৰণফলটো হ'ব a into c বা আমি লিখিব পাৰো b স্কয়াৰ is equal to a into c আকৌ a b c আৰু d এই চাৰিটা যদি ক্ৰমিক সমানুপাতত থাকে তেন্তে a:b is equal to b:c is equal to c:d হিচাপে লিখিব পাৰো বা আমি এনেকেও লিখিব পাৰো a/b is equal to b/c is equal to c/d
ডি ইয়াত এ প্ৰথম পদ বি দ্বিতীয় পদ সি তৃতীয় পদ আৰু ডি টু হৈ আছে চতুৰ্থ পদ এতিয়া দুটা উদাহৰণ আলোচনা কৰি আহো যদি 5, 15, 3 আৰু x কি থাকে সমানুপাতত থাকে সমানুপাতিক এই চাৰিটা ৰাখি সমানুপাতিক হয় তেন্তে x is equal to what আমি x ৰ মান উলিয়াব লাগে যেহেতু আমাক সমানুপাতিক বুলি কৈছে সমানুপাতিক বুলি ক'লে আমি প্ৰথম দুটা আৰু লাষ্টৰ দুটা একেলগে লম 5:15 আৰু কি হ'ব 3:x বা 5/15 is equal to 3/x হিচাপে লিখিব পাৰো এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিলে কি পাই আছো 5 into x means 5x is equal to 15 into 3 or এখিনি কি আছে আমাৰ 5 x ৰ লগত পূৰণ হিচাপে আছে এপিনে আহিলে হৰণ হ'ব 15 into 3 divided by 5 কিমান 5 3 যা 15 then 3 into 3 means 9 অৰ্থাৎ আমাৰ চতুৰ্থ সমানুপাতিক যেটো x আছিল এটো হ'ব কিমান 9 অৰ্থাৎ আমাৰ x is equal to 9 এখিনি আমাৰ নিৰ্ণয় উত্তৰ এতিয়া আমি আনেটা কোৱেশ্চন আলোচনা কৰিম আমাৰ যদি কি থাকে x plus 2 9 আৰু x plus 2 9 24 আৰু 27 এই চাৰিটা কি হয় সমানুপাতিক হয় সমানুপাতিক হয় তেন্তে কি হ'ব x is equal to what আমি কি কৰিব লাগিব এই দুটা সমানুপাতত অনুপাতত হ'ব আৰু এই দুটাৰ অনুপাতত হ'ব কি হ'ব এই দুটাৰ অনুপাত x plus 2/9 is equal to 24/27 then আমি কি কৰিব লাগিব ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব 27 into x plus 2 is equal to 9 into 24 এখিনি হোফালে যদি পক্ষান্তৰ কৰা হয় হৰণ হ'ব এটো হ'ব x plus 2 is equal to 9 into 3 into 8 24 ক ভাঙিলে আমি 3 into 8 পাও আৰু এপিনে আহিলে কি হ'ব 27 9 এটোৰ মাজত 3 টাইম আৰু এটো কেনসেল that means 3 কেনসেল ইয়াতে থাকে কি only 8 x plus 2 x plus 2 is equal to কিমান থাকে 8 এতিয়া 2 হোফালে পক্ষান্তৰ কৰিলে কি হ'ব 8 minus 2 means 6 then x is equal to কিমান হ'ল 6 অৰ্থাৎ আমাৰ ইয়াতে আমাৰ যেটো টার্ম হ'ব এই টার্মটো হ'ব কি 6 plus 2 means কি হ'ব 8 আমাক যেহেতু x ৰ মান নিৰ্ণয় কৰিব দিছে গতিকে আমাৰ x ৰ মান 6 হ'ব আৰু যদি কয় আমাৰ x plus 2 এই প্ৰথম পদটো কি হ'ব তেন্তে আমি কি কম প্ৰথম পদটো আমাৰ 8 হ'ব মই আশা কৰো আপোনালোকে আজিৰ এই ক্লাসটো ধুনিয়াকৈ বুজি পাইছে নেক্সট এটা ভিডিওত আমি প্ৰপাৰ্টিজ আলোচনা কৰিম সমানুপাতৰ যেটো ধৰ্ম আছিল ধৰ্মৰ বিষয়ে আলোচনা কৰিম আৰু লগতে আমাৰ যেটো বিচৰণ তথ্য আছিল বা আমাৰ ভেৰিয়েশন বুলি কয় হেতু আমি অহাকালি আলোচনা কৰিম থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও